এডুকেশ্যন টিকে আছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, মই যিহেতু আপোনালোকক এটা পুল দিছিলোঁ, মানে LP টিচাৰ পাৰ্চেণ্টেজৰ পল এটা দিছিলোঁ 2024 বৰ্ষত যিসকলে এপ্লাই কৰিব, তাৰে 55 to 50, লগতে 56 to 58, 58 to 63, 64 to 69, লগতে 70ৰ ওপৰত এনেকুৱাকৈ 1.3K ভোটছ, মানে মই সোনকালে আপোনালোকক কৈ দিলোঁ। আৰু দুদিনমান যদি ৱেইট কৰোঁ তেনেহ'লে আকৌ বহুতে ভোট কৰিব হয়তো, কিন্তু তথাপিও 58ৰ পৰা 63ৰ ভিতৰত মানে মই কৈছিলোঁ আপোনালোকক যে এইখিনিৰ ভিতৰত বহুতখিনি কেণ্ডিডেট সোমাই আছে এইখিনি নম্বৰৰ ভিতৰত। আৰু এতিয়া মই আপোনালোকক যিহেতু এইটো ডিটেইলিং মানে ভিডিঅ' ডিষ্ট্ৰিক্ট ৱাইজ ক'ত কিমান কাট অফ মাৰ্কছ যাব পাৰে সেইটো এটা প্ৰিডিকশ্যনৰ ভিডিঅ' এটা আপোনালোকক এইটো ভিডিঅ'তে মই ক'ম বাৰু। গতিকে সেইকলৈকে চাই থাকক। অনলি LP লেভেলৰ হ'ব আজি, বাকী আপোনালোকক নেক্সট UP লেভেলৰ বনাম। গতিকে প্ৰথমতে ভেকেঞ্চিৰ যিখন লিষ্ট আছিল সেইখন আমি চাই লওঁ। আচ্ছা, এতিয়া আপোনালোকে এই যিখন ভেকেঞ্চিৰ লিষ্ট আছে এইখনত আপোনালোকে দেখিছে যে বৰপেটা ডিষ্ট্ৰিক্ট আপোনালোকৰ 94 পোষ্ট আছে। লগতে গোটেইখিনিৰ ভিতৰত আপোনালোকৰ হায়েষ্ট পোষ্ট ক'ত আছে আপোনালোকে ইয়াত চাই ল'ব পাৰে। হায়েষ্ট পোষ্ট আছে আমাৰ শোণিতপুৰ জিলাত, জেনেৰেল কেটেগৰীৰ শোণিতপুৰ জিলাত একেবাৰে হায়েষ্ট পোষ্ট আছে জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত। আৰু ইয়াৰ লগতে 366 পোষ্ট, টোটেল পোষ্ট শোণিতপুৰ জিলাতে আছে বেছিকৈ পোষ্ট। তাৰে পিছত ধুবুৰী জিলাতো আছে, তাৰে পিছত আপোনালোকৰ 365 পোষ্ট আছে লখিমপুৰ জিলাত। এনেকুৱাকৈ তাৰমানে এইকেইখন যিখন ডিষ্ট্ৰিক্ট আছে এই ডিষ্ট্ৰিক্টকেইখন তাৰমানে একেবাৰে হাইলাইট হৈ আছে বৰ্তমান। বাকী আপোনালোকৰ কিছুমান ডিষ্ট্ৰিক্টত আছে আৰু বহুত পোষ্ট, কিন্তু এইকেইখনত বেছি। এতিয়া মই প্ৰথম কথা আপোনালোকক যিসকলৰ পাৰ্চেণ্টেজ, যিহেতু এতিয়া 58ৰ পৰা যিসকলৰ 63ৰ ভিতৰত পাৰ্চেণ্টেজ আছে এইখিনিৰ কথা প্ৰথমতে ডিছকাছ কৰিম। এইখিনিত তাৰমানে মোৰ হিচাপত এনেকুৱাকৈ তাৰমানে চিলেক্ট কৰিব লাগে, যিহেতু তেওঁলোকৰ আগতে প্ৰায় 198ৰ পৰা 204 ইমানমানৰ ভিতৰত আছিল চাগে। এতিয়া হয়তো কিছুমানৰ টেটৰ নম্বৰ বাঢ়িছে, টেটৰ নম্বৰ বাঢ়িলে যিহেতু অভাৰঅল পাৰ্চেণ্টেজটো বাঢ়ি যায়। সেইকাৰণে এতিয়া যিখিনি মানে জেনেৰেল কেটেগৰীৰ আছে, মানে UR কেটেগৰীত যিসকল আছে তেওঁলোকক মই ধৰি লওক এতিয়া শোণিতপুৰ ডিষ্ট্ৰিক্টতো মানে দিবই। তাৰমানে শোণিতপুৰ ডিষ্ট্ৰিক্টটো আমাৰ যিখিনিৰ মানে লয়াৰ আছামৰ যিখিনি আছে বেছিভাগে তাৰমানে শোণিতপুৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবই। এইটো তাৰমানে মই প্ৰিডিকশ্যন কৰা বুলি নহয়, বহুতেই দিব, মানে সকলোৰে মুখত যিহেতু সেইটো ওলায়, কিন্তু সেনেকুৱাকৈ হয়েই। কাৰণ কামৰূপত যিহেতু পোষ্ট নাই, কামৰূপৰ যিখিনি আমাৰ কেণ্ডিডেট আছে তেওঁলোকে নিশ্চয় শোণিতপুৰখন চিলেক্ট কৰিবই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে হয়তো। আৰু তাৰে পিছত নেক্সট আপোনালোকৰ যিখন লখিমপুৰ আছে, লখিমপুৰ ডিষ্ট্ৰিক্টখন চইচ কৰিব পাৰে। ইয়াৰে পিছত আপোনালোকৰ এই যিটো ডিব্ৰুগড় আছে এইখন আপোনালোকে মানে চিলেক্ট কৰিব লাগে, মানে এনেকুৱা হিচাপত চিলেক্ট কৰিব লাগে। এতিয়া কোনোবাই ডিব্ৰুগড় নিদিবও পাৰে, কাৰণ আকৌ বেছি তিনিচুকীয়াতো পোষ্ট তাৰমানে ভালেসংখ্যক পোষ্ট আছে যিহেতু তিনিচুকীয়াত, সেইকাৰণে। এতিয়া মই কোনখিনি পাৰ্চেণ্টেজ কৈ আছোঁ, যিখিনিৰ 63ৰ পৰা মানে 63 to 58 to 63 বা 63 to 58 এইখিনিৰ কথা কৈছোঁ। আৰু যিখিনি তাৰমানে 55ৰ তলত আছে, যিখিনি 55ৰ ডাউন এইখিনি তলত আছে, তেওঁলোকে তাৰমানে আটাইতকৈ প্ৰথম যিখন ফাৰ্ষ্ট একেবাৰে ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ দিব লাগে সদায় বেছি থকাখন, এই বেছি টকাখন এইখন দিব লাগে, মানে শোণিতপুৰখন দিব লাগে। তাৰে পিছত নেক্সট আপোনালোকৰ শোণিতপুৰ নহ'লে লখিমপুৰ, জেনেৰেলৰ ক্ষেত্ৰত কৈ আছোঁ এইখিনি তেনেকুৱাকৈ। এতিয়া ধৰি লওক কিছুমানে ভাবে যে মই হোম ডিষ্ট্ৰিক্টত কোনোবা বিচাৰিব পাৰে, কোনোবাৰ হয়তো গোলাঘাটত ঘৰ, গতিকে গোলাঘাটখন তেওঁ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে দিব পাৰে। বাকী আপোনালোকৰ থাৰ্ড আৰু ছেকেণ্ড প্ৰিফাৰেঞ্চ যিকোনো এখন দিলেই হ'ল। এতিয়া পাৰ্চেণ্টেজটো ক'ত কিমান যাব বুলি ক'বলৈ গ'লে, যিখিনি আমাৰ তাৰমানে হায়েষ্ট, যিখন মই 5খন ডিষ্ট্ৰিক্টৰ কথা কৈ আছোঁ, এইকেইখন ডিষ্ট্ৰিক্ট, এই যিখন লখিমপুৰ, এই যিখন নগাঁও, শোণিতপুৰ, লগতে তিনিচুকীয়া, ডিব্ৰুগড়, এই যিখন 5খন ডিষ্ট্ৰিক্ট, এই 5খন ডিষ্ট্ৰিক্টত তাৰমানে যিখিনি 55ৰ ওপৰত আছে, 55ৰ ওপৰত আছে আপ, UP নহয় দেই, মানে আপ বুলি কৈছোঁ মই এইটো। চ' এইখিনি 55ৰ ওপৰত থকাখিনি এই 5খন ডিষ্ট্ৰিক্ট চিলেক্ট মানে মোৰ হিচাপত কৰিব লাগে। মানে আপোনালোকে প্ৰিফাৰেঞ্চ যেনেকুৱাকৈ দিয়ে সেইটো আপোনালোকৰ কথা। ডিব্ৰুগড়, গোলাঘাট, লখিমপুৰ, নগাঁও, তিনিচুকীয়া, শোণিতপুৰ, এই 5খন ডিষ্ট্ৰিক্টৰ যিকোনো 3খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগে, যিখিনি তাৰমানে 55ৰ ওপৰত আছে,
মানে প্ৰায় তাৰমানে 64 মানৰ ভিতৰত আছে। এইখিনি পাৰ্চেণ্টেজৰ ভিতৰত যিখিনি আছে সেইখিনিৰ কথা কৈছোঁ মই। গতিকে আৰু যিখিনি তাৰমানে একেবাৰে 62 মানৰ টুৰ ওপৰত আছে, 62ৰ পৰা একেবাৰে 67 মানৰ ভিতৰত আছে, তেওঁলোকক মই কোনকেইখন ডিষ্ট্ৰিক্ট তেওঁলোকৰ কাৰণে তাৰমানে অকণমান ইজি। তেওঁলোকে হয়তো মানে এখন ডিব্ৰুগড়খন চিলেক্ট কৰিলে ধৰি লওক, মানে এনেকুৱা ডিব্ৰুগড় যেনে গোলাঘাট, নগাঁও, এইকেইখন ডিষ্ট্ৰিক্ট, তিনিচুকীয়া, এইখন অকণমান চেম পোষ্ট থকাৰ নিচিনা জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত। গতিকে তেওঁলোকে এইকেইখন ডিষ্ট্ৰিক্টতো এপ্লাই কৰিব পাৰে। লগতে তেওঁলোকে এখন থাৰ্ড প্ৰিফাৰেঞ্চ হিচাপে মানে 50ৰ ওপৰত থকা এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব পাৰে, 50টা পোষ্টৰ ওপৰত থকা। যেনে ধৰি লওক মানে যোৰহাটটো ধৰিব পাৰে, মৰিগাঁও ধৰিব পাৰে, ধেমাজি ধৰিব পাৰে। যিখিনি তাৰমানে এই 62ৰ পৰা 67 মানৰ ভিতৰত পাৰ্চেণ্টেজ থাকিব, তেওঁলোকে থাৰ্ড প্ৰিফাৰেঞ্চ হিচাপে এনেকুৱাকৈ থকা এখন তাৰমানে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব পাৰে। আৰু যিখিনি তাৰমানে একেবাৰে 55ৰ তলত আছে, তেওঁলোকে হায়েষ্ট যিকেইখন ডিষ্ট্ৰিক্ট আছে বা কিছুমানে ৰিস্ক ল'ব খুজিলে একেবাৰে লৱেষ্ট এখনো চিলেক্ট কৰি থৈ দিব পাৰে। গতিকে তেনেকুৱাকৈ পাই যায়, কাৰণ মোৰ বন্ধু বহুতেই তেনেকুৱাকৈ লাষ্ট ৰিক্ৰুটমেণ্টবোৰত তেনেকুৱাকৈ মানে পাইছে। কেৱল যে হায়েষ্ট লেভেল থকা ডিষ্ট্ৰিক্ট কেইখনতে, হায়েষ্ট পোষ্ট থকা ডিষ্ট্ৰিক্ট কেইখনতে এপ্লাই কৰিব সেইটো নহয়। গতিকে মই প্ৰথমতে ক'লোঁ আপোনালোকক, প্ৰথমতে লিষ্টখন উলিয়াই আপোনালোকে চাই ল'ব যে হায়েষ্ট লেভেল কোনকেইখনত আছে। হায়েষ্ট এতিয়া মই 5খন ধৰি দিছিলোঁ, এইকেইখনত একেবাৰে হায়েষ্ট পোষ্ট আছে যিহেতু। গতিকে এইকেইখন ডিষ্ট্ৰিক্ট একেবাৰে তাৰমানে এই 5খন ডিষ্ট্ৰিক্টৰ ভিতৰত চিলেক্ট কৰিবই লাগিব। 3খন চিলেক্ট কৰিবই লাগে তাৰমানে, যিখিনি 55ৰ পৰা 62 মানৰ ভিতৰত আছে। আৰু যিখিনি 62ৰ ওপৰত আছে, 67 মানৰ ভিতৰত আছে, তেওঁলোকে এই হায়েষ্টৰ দুখন ধৰি কিনে এখন কম থকা, যেনে 55, 51 থকা বা 38 থকা এনেকুৱা এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগে। তেওঁলোকৰ তেতিয়া তাৰমানে হোম ডিষ্ট্ৰিক্টত পৰাৰো চান্স থাকিব। আৰু যিখিনি একেবাৰে 55ৰ তলত আছে, তেওঁলোকে তাৰমানে দুখন একেবাৰে হায়েষ্ট লেভেলৰ চিলেক্ট কৰি কিনে এখন অকণমান লৱেষ্ট লেভেল চিলেক্ট কৰিলেও মানে পোৱাৰ চান্স থাকিব। গতিকে ডিষ্ট্ৰিক্টসমূহ চিলেক্ট কৰাতে অকণমান ভালদৰে চিলেক্ট কৰিবা। বহুতে এপ্লাই কৰি আছে, বহুতে কৰিলেই অলৰেডি। গতিকে তেনেকুৱাকৈ চিলেক্ট কৰিলে অকণমান সুবিধা হয়। ইয়াৰ পিছতে নেক্সট আপোনালোকৰ বহুতে কৈ আছে যে OBCৰ কথাটো। এতিয়া OBCৰ কথাটো মই ক'বলৈ গ'লে, OBCৰ পোষ্ট অকণমান তাৰমানে কম আছে। এতিয়া ধুবুৰীত বহুত পোষ্ট আছে, ধুবুৰীত তাৰমানে পোৱাৰ বহুত চান্স থাকে। এই 52 মানৰ ওপৰত থাকিলেই হ'ল, তাৰমানে ধুবুৰীত তাৰমানে পোৱাৰ চান্স থাকিব, 52 মানৰ ওপৰত থাকিলেই হ'ল। আৰু ধুবুৰীত এইকাৰণে পোৱাৰ চান্স থাকে, তাতে বহুত কিছুমানৰ কাৰণে আপাৰ আছামৰ কিছুমান আছে, বহুত ডিষ্টেঞ্চ হৈ যায়, বা তেনেকুৱাও কিছুমানে এপ্লাই নকৰে, বা কিছুমানে কৰে, বহুতে কৰে, কিন্তু চাকৰি এটা লাগে যিহেতু, কিন্তু বহুতে ইগনৰো কৰে, কাৰণ অপশ্যন থাকে যিহেতু 3খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব দিয়ে সেইকাৰণে। আৰু বাকী আপোনালোকৰ OBCৰ কাৰণে এনেকুৱাকৈ এপ্লাই কৰিব লাগে, মানে জেনেৰেল কেটেগৰীখিনিয়ে চাব লাগে যে OBCৰ পোষ্ট কম ক'ত আছে, মানে কাৰণ OBCৰ পৰা জেনেৰেলত সোমাই যায় যিহেতু। গতিকে অকণমান জেনেৰেল কেটেগৰীখিনিৰ ৰিস্ক থাকে সেইকাৰণে। এতিয়া ধৰি লওক গোলাঘাটতে 101টা পোষ্ট আছে, OBCৰ পোষ্ট কমকৈ আছে, গতিকে এইখিনি জেনেৰেল কেটেগৰীখিনিৰ ফাইদা হ'ব, তাৰমানে লাভ হ'ব। এতিয়া OBC কেনেকৈ চিলেক্ট কৰিব লাগে, OBC ধৰি লওক ইয়াত 41টা আছে OBCৰ পোষ্ট, 41টা OBCৰ পোষ্ট আছে, 203টা জেনেৰেলৰ পোষ্ট আছে। গতিকে এই OBCৰ কেণ্ডিডেট এজনে মানে কম পাৰ্চেণ্ট থাকিলেও এই এনেকুৱাকৈ য'ত পোষ্ট থাকে সেইবোৰত পোৱাৰ চান্স বেছিকৈ থাকে। গতিকে এনেকুৱাকৈ চিলেক্ট কৰিব লাগে। বাকী SC ST এইখিনিৰ বাৰু চেমেই হ'ব, অকণমান মানে অলপ পাৰ্চেণ্টেজটো কমাই দিলেই হ'ল। বাকী আপোনালোকে এইখিনি নিজে কেলকুলেট কৰি ল'ব পাৰিব। গতিকে ভিডিঅ'টো এইখিনি আছিল, ইমান দীঘলীয়া নকৰোঁ বাৰু, বৰিং পাব। নেক্সট মই UPৰ ভিডিঅ'টো কৰিম, আৰু বেংগলী মিডিয়াম এইখিনিৰো কৰিম, বড়ো মিডিয়াম। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টোত। সকলোৱে শ্বেয়াৰ কৰি দিয়ক, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।